আজি মিঠা ৰেচিপি এটা লৈ আহিছো দেই তেতিয়াহলে বলক বনাও সেৱৈ এতিয়া সেৱৈ বুলি কোৱাৰ লগে লগে সেৱৈ এটা একদম সাধাৰণ ৰেচিপি সকলোৱে জানে বনাবলৈ আৰু মই আজি সেৱৈ বনা ৰেচিপিটো লৈ অহা কাৰণটো হ'ল এই যে মিহি মিহি এনেকুৱা ধৰ এই সেৱৈটো এইটো খাবলৈ যে বিৰাট ভাল লাগে মানে এই ধৰণৰ সেৱৈটো খাবলৈ বিৰাট ভাল লাগে মই এনেইতো আন সময়ত পেকেটৰ সেৱৈ অনা যায় আৰু বনোৱা হয় আৰু সেইটো অৱশ্যে মই সঁচা কথা ক'ব গ'লে সিমান এটা ভাল নাপাওঁ কিন্তু বেয়াও নাপাওঁ বা ভালো নাপাওঁ কিন্তু এই সেৱৈটো খাবলৈ যে বিৰাট ভাল লাগে আৰু বিশেষকৈ এই সেৱৈটো মানে বেলেগ জেগাৰ কথা নাজানো এই সেৱৈটো আমাৰ ফালে যেতিয়া ৰমজান মাহ ষ্টাৰ্ট হৈ যায় আৰু ঈদৰ সময় আহে ঠিক তেতিয়া এই সেৱৈটো একদম বজাৰত এভেইলেবল মানে য'তে ত'তে পোৱা যায় আৰু খুজিবলগীয়া নহয় যে বোলে এনে ধৰণৰ এই সেৱৈটোৰ নামটো কি বা কিবা বেলেগ নাম আছে যদি মই নাজানো কিন্তু এই সেৱৈটো মানে বিচাৰিব লগীয়া নহয় যে এনেকুৱা মিহি সেৱৈটো দিয়ক বুলি পেলাই একদম মানে একদম এভেইলেবল থাকে আৰু সেইকাৰণে আমাৰ একেবাৰে বেছিকে লৈ আহিছিলে প্ৰায় আধা কেজি মান হ'ব এবাৰ লৈ আহিছিলে গতিকে মই ভাবিছো আজি এই ৰেচিপি সেৱৈ বনাও নিজেও সোৱাদ লওঁ বহুত মানে এবছৰ মানে হৈ গ'ল এই ধৰণৰ সেৱৈটো খোৱা নাই আৰু যিহেতু ভাল লাগে সেই গতিকে ভাবিছো ৰেচিপিটো শ্বেয়াৰ কৰো মানে ইজি ৰেচিপি হলেও ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ কিছুমান মন যায় কেতিয়াবা যিহেতু মিঠা ৰেচিপি সাধাৰণতে মোৰ চেনেলত ইমান এটা এনে ধৰণৰ মিঠা ৰেচিপি নাই বুলিয়ে ক'ব পাৰি আৰু দিয়া নহয়ে মানে যেনেকে লাঞ্চ ডিনাৰ এইবোৰৰ লগতে লাগি থাকোতে আৰু যিহেতু মিঠা সিমান খোৱাও নহয় মই মানে বিশেষকৈ মিঠা সিমান নাখাওঁ সেই গতিকে মানে আৰু ঘৰত যিবোৰ আমি সকলোৱে ঘৰৰ মেম্বাৰ খিনিয়ে যি বস্তু খাওঁ বা সেইমতেহে বনোৱা হয় গতিকে আৰু সেই থাকি যায় গতিকে ভাবিছো আজি যিহেতু সেৱৈ বনাবলৈ লৈছে আৰু এইটো হৈছে আৰু ভাল লগা সেৱৈ গতিকে ৰেচিপিটো শ্বেয়াৰ নকৰাকৈনো কেনেকৈ থাকো তেতিয়াহ'লে বলক প্ৰণালী ফালে আগবাঢ়ি যাওঁ প্ৰণালীটো আপোনালোকে জানেই তথাপিও আৰু মইনো কেনেকৈ বনালো তাকে দেখাব বিচাৰিছো প্ৰথমতে সৰু চামুচেৰে এচামুচ ঘিউ দি তাতে মই ড্ৰাই ফ্ৰুটছ খিনি দি অকমান ভাজি ল'ম একেবাৰে ল' ফ্লেমত 1-2 মিনিটৰ কাৰণে তাৰপিছত ড্ৰাই ফ্ৰুটছ আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী যি দিব ভাল পায় সেইমতে দিব মই কাজু কিচমিচ আলমণ্ড আৰু সেয়াই দিছিলো আৰু এইখিনি একেবাৰে ল' ফ্লেমত দি অকণমান ভাজি ললো আৰু এইখিনি এটা ড্ৰাই ফ্ৰুটছ খিনি ধুনীয়াকৈ প্লেটত উঠাই ললো তাৰপিছত এইবাৰ অকণমান ডাঙৰ চামুচখনেৰে এচামুচ একেবাৰে বেছিকে মানে ভৰ্তিকে ডাঙৰ চামুচেৰে ঘিউ দি দিলো তাৰপিছতে সেৱৈখিনি দি এতিয়া লাহে লাহেকৈ ভাজি থাকিম আৰু সেৱৈখিনি একদম ল' ফ্লেমত দি ভাজিব লাগে আৰু জানেই বাৰু সকলোৱে তথাপিও আৰু মই যিহেতু ৰেচিপি এটা দিছো ৰেচিপিটো দিয়াৰ লগে লগে যিমানেই ইজি ৰেচিপি নহলেও মই কোৱাটো কৰ্তব্য গতিকে আৰু সেৱৈটো যিহেতু বহুত পাতলা হয় সেই গতিকে ফটাফট ৰঙচুৱা হৈ যায় দেই সেই গতিকে একেবাৰে ল' ফ্লেমত দি ভাজিলেই হ'ল বহুত সময়ো নালাগে 2-3 মিনিটতে ধুনীয়াকৈ হৈ যায় আৰু তাৰ পাছতে এইখিনি ৰঙচুৱা হোৱাৰ পাছতে মই চেনি দি দিলো আৰু মই অৱশ্যে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিছো দেই আপোনালোকে নৰ্মেল চেনিও ব্যৱহাৰ কৰিব পাৰে নতুবা এই ৰেচিপিটো আকৌ গুড় দিও বনাব পাৰে দেই কেতিয়াবা আগলৈ দেখাম বাৰু আৰু চেনিখিনি দিয়াৰ পিছত 2 মিনিট মান সময় ল' ফ্লেমত দি পেলাই সেইখিনি ধুনীয়াকৈ চেনিখিনি মিক্স হোৱালৈকে ভাজি ললো আৰু চেনিখিনি যেতিয়া সুন্দৰকৈ মিক্স হৈ গ'ল তাৰ পাছতে ড্ৰাই ফ্ৰুটছ খিনি দি দিলো আৰু 1 কাপ গাখীৰ দি দিলো গাখীৰখিনি নৰ্মেল ৰুম টেম্পাৰেচাৰত হয় আৰু গৰম গাখীৰ দিয়া নাই আৰু গাখীৰ দিয়াৰ পাছতে ধুনীয়াকৈ এইখিনি সুন্দৰকৈ মিলাই দিছো আৰু গোটেই ৰেচিপিটো সম্পূৰ্ণ ৰেচিপিটো ল' ফ্লেমতে বনোৱা গৈছে সময় বহুত বেছি একদমেই নালাগে দেখিছে নহয় লৰাই থাকোতে সেৱৈখিনি শুকাই গ'ল ধুনীয়াকৈ এতিয়া ঢাকন মাৰি থৈ দিছিলো 2-3 মিনিটৰ কাৰণে গেছ অফ কৰাৰ পাছত 2-3 মিনিট থৈ দিছিলো এতিয়া চাওকচোন কি ধুনীয়াকৈ সেৱৈখিনি ধুনীয়াকৈ এটা হৈ গৈছে খাবলৈ বিৰাট ভাল লাগে এই সেৱৈটো আপোনালোকে এই সেৱৈটো পালে কেতিয়াবা এনে ধৰণেৰে বনাই খাবচোন বা সেৱৈটো সকলোৱে খাইছে বনাই কিন্তু এই মিহি সেৱৈটোৰ কথা কৈছো দেই মই সেৱৈটো বুলি পেলাই বহুত ভুলকৈ কৈ আছো দেই ময়ো সেৱৈখিনি এই মিহি সেৱৈখিনি এনেদৰে এবাৰ যদি পায় বনাই খাই চাবচোন খাবলৈ বিৰাট ভাল লাগে তেতিয়াহ'লে এনেকৈ আগলৈ লগ পাই থাকিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই